যোৱাকালি SDPO কলিয়াবৰ ছাৰৰ নেতৃত্বত বাগৰি আৰক্ষী পহৰা চকীৰ পুলিচৰ দল আৰু জখলাবন্ধা আমাৰ থানাৰ পুলিচৰ দল একত্ৰিতভাৱে আমি ৰূপহীহাট থানা এলেকাৰ গুণামাৰী আৰু নিজ চাইদৰীয়া এলেকাত গৰু চোৰৰ বিৰুদ্ধে অভিযান চলোৱা হয় আৰু 30জন আমি গৰু চোৰ বিখ্যাত গৰু চোৰ কৰায়ত্ব কৰিছোঁ। তেওঁলোকৰ নাম হ'ল ৰিংকু আহমেদ আৰু নিজ চাইদৰীয়া মাইনুল হক আৰু নেকিবুৰ ৰহমান। তেওঁলোক দুজন গুণামাৰী ৰূপহী থানা অন্তৰ্গত। 4জন আমি 3 দিন আগত আমি 4জন গ্ৰেপ্তাৰ কৰা আছিল। সেই মানে কেছৰ মানে অনুসন্ধান ক্ৰমে আমি এই 3 দিনক পুনৰ আকৌ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছোঁ। যোৱাকালি SDPO কলিয়াবৰ ছাৰৰ নেতৃত্বত বাগৰি আৰক্ষী পহৰা চকীৰ পুলিচৰ দল আৰু জখলাবন্ধা আমাৰ থানাৰ পুলিচৰ দল একত্ৰিতভাৱে আমি ৰূপহীহাট থানা এলেকাৰ গুণামাৰী আৰু নিজ চাইদৰীয়া এলেকাত গৰু চোৰৰ বিৰুদ্ধে অভিযান চলোৱা হয় আৰু 30জন আমি গৰু চোৰ বিখ্যাত গৰু চোৰ কৰায়ত্ব কৰিছোঁ। তেওঁলোকৰ নাম হ'ল ৰিংকু আহমেদ আৰু নিজ চাইদৰীয়া মাইনুল হক আৰু নেকিবুৰ ৰহমান। তেওঁলোক দুজন গুণামাৰী ৰূপহী থানা অন্তৰ্গত।